আজি গৌৰৱ কাশ্যপৰ ঘৰত পূজাখন কৰিলোঁ। আজি সাক্ষাৎ নাৰায়ণক লগ পাইছোঁ। আজি বহুত বছৰৰ মূৰত সাক্ষাৎ মহাপ্ৰভুক মানে পূজাখন কৰি সেৱা কৰি মহাপ্ৰভু কৃপা কৰিছোঁ। ভাল লাগিল পূজা। তেখেতে যিখিনি যোগাৰ কৰিছে সঁচাকৈ মই খুব ভাল পাইছোঁ। ধুনীয়া যোগাৰ কৰিছে, তেখেতে নিজে যোগাৰ কৰি দিছে, ভোগ চোগ নিজে বনাইছে। কিন্তু মই বহুত বছৰৰ মূৰত আজি নাৰায়ণক লগ পালোঁ, বাস্তৱত মহাপ্ৰভুৰ চৰণত হিয়া উজাই কৃপা দিছোঁ। আৰু তেখেত গৃহস্থৰ যিখিনি মানে উৎসাহ দেখা পালোঁ সঁচাকৈ বহুত ভাল পাইছে, মানে বহুত ধন্যবাদ। গতিকে এইটোৱে প্ৰাৰ্থনা কৰি মহাপ্ৰভু গৃহস্থ যাতে মংগল সাধন হয়। আহক মানে তেখেতৰ ওচৰত আমি যাওঁ, তেখেতৰ বিষয়ে কওঁ। শালিগ্ৰাম কেনেকৈ পালে, ক'ত পালে, কেনেকৈ পালে, ইয়াৰ মানে তেওঁলোক কি মানে পাইছে, আচৰিত শুনিব। তেওঁ নিজ মুখে শুনক, তেখেতৰ মুখেদি শুনক ইয়াৰ মাহিত্য কি, তেওঁ কেনেকুৱা ফল পাইছে, ক'ৰ পৰা পাইছে। কাশ্যপ, আপোনাৰ মোৰ চেনেলৰ জৰিয়তে আপোনাক অশেষ ধন্যবাদ জনালোঁ, স্বাগতম জনাইছোঁ। আপুনি এই যি শালিগ্ৰাম পালে, মহাপ্ৰভুক কেনেকৈ লগ পালে বা তেওঁক লগ পোৱাৰ পিছত কেনেকুৱাকৈ আজি এই ষ্টেজলৈ পালে, তেখেতৰ বিষয়ে অকণমান কওকচোন। তাৰমানে মই আছিলোঁ শিৱ ভক্ত। মই সৰুৰ পৰাই পূজা পাঠ খুব কৰোঁ আৰু ভগৱানৰ ফালে এটা আকৰ্ষণ আছিল। তাৰপিছত মই সন্মুখে কৈ দিছোঁ যে 15 বছৰৰ পৰা মানে মোৰ কি হ'ল, মই সপোন দেখা হ'লোঁ। এই শুক্লেশ্বৰৰ যে ঘাট, শুক্লেশ্বৰৰ ঘাটৰ তীৰত মানে এজন বৃদ্ধ ব্ৰাহ্মণ, খুব ধুনীয়া, খুব বগা, তেওঁ হালধীয়া ধুতি আছে, এনেকৈ এখন উতাৰীয় বস্ত্ৰ লৈ আছে, যজ্ঞববিত তেওঁৰ লগুণডাল আছে। তেওঁ মোক মাতেও, বাবা এইফালে আহা, তেওঁ বহা। মই বহোঁ সপোনত। তাৰপিছত তেওঁ কয় বোলে, বাবা তুমি শিৱ পূজা খুব কৰিছা বোলে। হয়, মই যিখিনি পাৰোঁ বাবাৰ পূজা কৰিছোঁ। তুমি শালগ্ৰাম স্থাপন কৰা। শালগ্ৰাম কি বস্তুনো? দেও বুলি কৈছোঁ। শালগ্ৰাম তুমি পূজা কৰিব লাগিব, তোমাক ভগৱানে বিচাৰিছে। মই সেইখিনি প্ৰথমবাৰ সপোন চালোঁ। তাৰপিছত মোৰ হ'ল, মই তেতিয়া সৰু আছিলোঁ। তাৰপিছত মই যেতিয়া সপোন চাই উঠোঁ মানে হয়, খুব ৰুমটো মানে অগৰু, ধূপ, ধূনাৰ গোন্ধ দি, মানে সপোন সাৰ পায়। হয়, সপোনৰ পৰা যেতিয়া মই সাৰ পাওঁ মানে ৰাতিপুৱা 4টা বাজে। এইখিনি সময়ত সাৰ পাই কেনে সেনেকৈ গ'ল। তেতিয়া মোৰ ককা তীৰ্থনাথ শৰ্মা, তেওঁক সুধিলোঁ যে এনেকুৱা সপোন দেখিছোঁ ককা, কি কথা, কি বস্তু? তেতিয়া তেওঁ মানে ক'লে, তুমিতো এতিয়া শালগ্ৰাম পূজা কৰিব নোৱাৰা, তোমাক বাল গোপাল এটা স্থাপন কৰা। তেতিয়া মই সেই বাল গোপাল স্থাপন কৰিলোঁ মহাপ্ৰভু। এতিয়া বৰ্তমান পূজাৰ কাৰণে ভগৱান ফুলেদি আচ্ছাদিত হৈ আছে। বাল গোপাল স্থাপন কৰাৰ পিছত তেওঁ মানে মই আকৌ সপোনটো দেখিছোঁ, সেই ছেম জেগা, ছেম স্থান। তাতে মানে তেওঁ সেই ব্ৰাহ্মণজনে বহি আছে, কৈছে তুমি মোৰ কথাটো কিয় ৰখা নাই, তুমি শালগ্ৰাম স্থাপন কৰা, তোমাৰ ঘৰত বাবা খুব আহিব ইচ্ছা কৰিছে। তেতিয়া মই ককাক আকৌ ক'লোঁ। তেতিয়া ককাক কওঁতে তেওঁ সেনেকৈ কিছুমান বিধি বিধান ক'লে। মই সন্মুখে কৈছোঁ আৰু তেতিয়াও মই স্থাপন নকৰিলোঁ। তাৰপিছত মোক আৰু একদিন সপোন দেখাইছে। এই তৃতীয়বাৰ সপোন দেখাওঁতে মই তেতিয়া সপোনটো চাই ককাক আকৌ ক'লোঁ। তেতিয়া ককাই আমাৰ ব্ৰাহ্মণ সমাজৰ প্ৰেচিডেণ্ট আছিল, শ্ৰী উমাকান্ত দেৱ শৰ্মা শাস্ত্ৰী। তেওঁৰ ওচৰত গ'লোঁ। তেওঁ তেওঁ তেতিয়া কিতাপ কেইখনমান ওলাই আনিছে, ডাঙৰ কিতাপ ওলাই আনি মানে কিছুমান বিধান দিছে যে তুমি উপবীত হোৱা, সোনকালে উপবীত হোৱা, যজ্ঞোপবীত ধাৰণ কৰা, যজ্ঞোপবীত ধাৰণ কৰাৰ পিছত তুমি দীক্ষা লোৱা। তেওঁ নিজে নিৰীক্ষণ কৰি কেনে মোক শুক্লেশ্বৰ দেৱালয়ত যথাবিধি উপনয়ন সংস্কাৰ আদি কৰি কামাখ্যাৰ পৰা মই দীক্ষিত হৈছোঁ। তাৰপৰা দীক্ষাও ল'লোঁ, বৈদিক দীক্ষা, তান্ত্ৰিক দীক্ষা 2টা আছে। তাৰপিছত মোক শালগ্ৰাম শিলা দিলে, আপোনাৰ শুক্লেশ্বৰ দেৱালয়ৰ পৰা এটা দিলে। শুক্লেশ্বৰ দেৱালয়ৰ পৰা মই বাবাক আনি স্থাপন কৰিলোঁ, যথাবিধি পূজা কৰিলোঁ। সেই পূজা কৰি মোক আৰু এজন দেৱে, কি কথা নাজানো, তেওঁ আৰু এটা শালগ্ৰাম দি গ'ল। সেনেকৈ দিওঁতে 2টা হ'ল। যেতিয়া মই 2টা স্থাপন কৰোঁতে মানে ক'লে যে 2টা নাৰাখে, তেতিয়া মই আৰু এটা শালগ্ৰাম ৰখা গ'ল, সেইটো কেশৱ। এটা কেশৱ আছে, এটা ডাঙৰ মহাবিষ্ণু আছে, এটা লক্ষী নাৰায়ণ আছে। লক্ষী নাৰায়ণটোত মানে যজ্ঞোপবীত বা বনমালা এডাল আছে আৰু ধুনীয়া মানে খুব সুন্দৰ চক্ৰ থকা শালগ্ৰাম আছে। আপোনালোকে হয়তো আজি দেখা পাব পৰা নাই, কাৰণ ফুলেদি ভগৱান পূজা হৈ কেনে মহাপ্ৰভু আচ্ছাদিত হৈ আছে।
বৰ্তমান এতিয়া যেতিয়া মই বাবাক স্নান কৰাও বাবা মানে এনেকুৱা নহয় যে এনেকুৱা পথলীয়া কুৰ্ম আকৃতি তেওঁ সমান কিন্তু তেওঁ এনেকে নাচি থাকে মানে নাচি থাকে বাসনত থলে হয় বাসনৰ হৈতে লয় পানী পাত্ৰত নাচি থাকে মই দক্ষিণাৱৰ্তী সংকট জল গংগা জল গাখীৰেদি গুৰুভক্ত মন্ত্ৰ দি ঘণ্টা বাদ্যং কৰি কেনে তেওঁক স্নান কৰো যথা বিধি মতে আৰু তেওঁ বাবাই এনেকে নাচি থকাৰ দৰে হিলি থাকে মই ভাবো কিবা বস্তু আছে নেকি এনেকে কিয় নাচে কিন্তু এইটো আপুনি যোনে মোক স্নানৰ সময়ত চাব আহে তেওঁ নিজে প্ৰমাণ পাব বাবাই স্নানৰ সময়ত নাচি থাকে বাসনটো হোটেলে তেওঁ লৰে বাসনটো নলৰে তেওঁ মানে শালগ্ৰামটো এনেকে শালগ্ৰামটো লৰি থাকে যে পানীৰ হেৰিত বা ধোৱাৰ হেৰিত হিলিছে সেইটো নহয় তেওঁ মানে আপুনি নিজে নিজ চকু দেখিলে গম পাব এনেকে নাচি থাকে আজি মই বহুত বছৰ হ'ল 4-5 বছৰ 7-8 বছৰে হ'ল আৰু এটা কথা মই যোনদিনাই সপোন দেখিছো সেই কেইদিনে সপোনত দ্বাদশী তিথি হয় ঠিক একাদশী ৰাতি শেষ হয় দ্বাদশী তিথি হয় আচৰিত কথা যে মই দ্বাদশী তিথিতে মানে এটো শুক্লপক্ষ দ্বাদশী নে কৃষ্ণপক্ষ দ্বাদশী শুক্লপক্ষ দ্বাদশীতে দেখা মানে একাদশী ৰাতি শেষ হৈ কেনে পিছদিনা দ্বাদশী তিথি হয় মই মানে সেই তিথি চোৱা নাছিলো মানে সেই সপোনটো কোনদিনা চাইছো সেইটো মানে ককাই এটা বস্তু নোট কৰিলে মানে ক্ৰমনলজিটো চালে যে সেইটো দ্বাদশী তিথিতে হয় তে হেনেকে এতিয়া বাবাক স্থাপন কৰিলো মোৰ আগতে ঘৰত মন্দিৰ আছিল বেলেগকে আছিল তাৰপিছত এই ধুনীয়াকে যথা সম্ভৱ শক্তি ভগৱানে দিছে সেই হিচাপে এই ভাল এটা বাবাৰ আশীৰ্বাদত মন্দিৰ স্থাপন কৰিছো আৰু বাবাৰ এটা বিগ্ৰহ মই কৰ্ণাটকা যত আপোনাৰ শ্ৰী অযোধ্যাৰ ৰাম মন্দিৰ যিটো শিলত বনাইছিল কৃষ্ণশিলা সেই কৃষ্ণশিলাতেই বাবাৰ বহি থকা ধ্যান মুদ্ৰাত বহি থকা মহাবিষ্ণু নাৰায়ণ চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্মদি তেওঁ বহি আছে তেওঁ হেনেকে বাবাকো স্নান কৰোৱা যায় চন্দনেদি শৃংগাৰ কৰা যায় পুষ্পদি শৃংগাৰ কৰা যায় আজি যথাবিধি বাবাক কৰি আছো আৰু মোক যিখিনি পাইছো বাবাই সদায় বিপদৰ পৰা ৰক্ষা কৰিছে উন্নতি দিছে আৰু ক'ব লগা একো নাই তেওঁৰ মহিমা বহুত তেওঁ নিজৰ পূজা নিজে কৰাইছে বাকি তেওঁক ৰাখা বা পূজা কৰা কাৰো সামৰ্থ্য নাই এইখিনিয়ে ক'লো আৰু এই মহাপ্ৰভুক আপোনাৰ বাস্তৱত কিবা সিগনেল দেখা পাইছে নে লগ পাইছে বিশেষকৈ বা এটোটো লৰাটো দেখাই পাইছে আপোনাৰ বাস্তৱত তেওঁ ৰূপটো দেখা পাইছে নেকি চাওক বাস্তৱতটো মই হেনেকে মহাবিষ্ণুৰ ৰূপ দেখা নাই কিন্তু হয়তো সেই ব্ৰাহ্মণজন ৰূপ ধাৰণ কৰি যেনেকৈ মই সত্যনাৰায়ণ পাঁচালীত পঢ়ো যে ব্ৰাহ্মণ নদী তীৰত বহি আছে এই ঠিক তেনেকৈ মই একজন ব্ৰাহ্মণ দেখা পাওঁ সপোনত দেখা পাইছিল হয় সপোনত দেখা পাইছো আৰু সপোনটো সেই যেনেকৈ আপোনাক ক'লো দ্বাদশী তিথি হয় আৰু মানে খুব ৰাতিপুৱা 3:30-4টা ব্ৰহ্ম মুহূৰ্তত দেখা পাওঁ আৰু মানে মই যেতিয়া উঠো মোৰ ৰুমটো মানে অগৰু ধূনা দি গোন্ধ দি মানে হেৰি হৈ থাকে তে সেইটোৱে আৰু বাবাৰ আশীৰ্বাদ বাবাই নিজে ইচ্ছা কৰিছে মোৰ হাতেদি পূজা ল'ব আজি যিমানখিনি শক্তি সমাৰ্থ জ্ঞান হেনেকে পূজা কৰি আছো আমাৰ ইয়াতে শালগ্ৰামৰ লগত বাবা ভোলেনাথৰ বানলিংগও আছে ৰাধা কৃষ্ণ আছে গণেশ লক্ষ্মী নৰসিংহ মহালক্ষ্মী মা কামাখ্যাৰ যন্ত্ৰত পূজা হয় যিখিনি বেদ বিধি সেই হিচাপে পূজা কৰিছো আজি শুভ বুদ্ধ পূৰ্ণিমা তিথি আমাৰ দেও আজি ইমান ধুনীয়াকে সত্যনাৰায়ণ পূজাখন কৰিছে মানে মনটো মানে বিৰাট ভাল লাগিছে তেওঁ আৰু এই পূজা ভাগ ইমান ধুনীয়াকে তেওঁ 5টা বজাত আৰম্ভ কৰিছে একদম সায়ং সন্ধিয়া ইমান ধুনীয়া সময়ত পূজাখন আজি এতিয়া 6টা বা 7টা বাজিছে নেকি 7টাত আমাৰ অঞ্জলি দি সম্পূৰ্ণ হৈছে মানে একদম খুব ধুনীয়া সময়ত এই বুদ্ধ পূৰ্ণিমাৰ শুভ তিথিত এই পূজা ভাগ হৈছে গতিকে বাবাৰ ওচৰত এইখিনিয়ে কামনা কৰিছো তেওঁৰ পৰিয়াল বা যোনে চাই আছে সবৰে মংগল হওক আৰু এটা কথা কৈছে যে দৰ্শন মাত্ৰেনে সৰ্ব পাপ মুচ্যতে তেওঁৰ দৰ্শন মাত্ৰটোৱে বহুত ডাঙৰ কথা আজি মই বহুত বছৰৰ মূৰত মহাপ্ৰভুক লগ পাইছো হয় আৰু এই যে সপোনটো দেখুৱাইছিল আজি কিমান বছৰ আগৰ কথা মই বহুত বছৰ হ'ল আৰু তেতিয়া মই ঠিক মানে 15 বছৰ 16 বছৰত মই ভৰি দিম জানুৱাৰী 16 তাৰিখ মাঘৰ 2 মোৰ জন্মদিন মই এইটো আপোনাৰ ডিসেম্বৰত দেখিছো ঠাণ্ডা দিন ডিসেম্বৰত দেখিছো একচুয়ালি নৱেম্বৰত দেখিছো প্ৰথমটো তাৰপিছত ডিসেম্বৰত দেখিছো তাৰপিছত একদম ঠিক মোৰ জন্মদিনৰ আগত দেখিছো লগন দিয়াৰ পিছতে শালগ্ৰাম আনছে লগন দিয়া নাছিলো কেনে মই শালগ্ৰাম হেনেকে দিয়া নাই তাৰপিছত বেদ বিধি মতে হেনেকে মোৰ উপনয়ন সংস্কাৰ কৰাইছে সেই উপনয়ন সংস্কাৰ কৰোৱাৰ পিছত প্ৰায়শ্চিত্ত চূড়াকৰণ উপনয়ন সংস্কাৰ কৰোৱাৰ পিছত এই বাবাৰ এতিয়া মই পূজা ভাগ কৰি আছো মই যিখিনি নিয়ম দিছে গুৰুৱে দীক্ষা গুৰুৱে বা মোৰ
ককাহঁতে সেই হিচাপে মই নিয়ম পালন কৰোঁ যিখিনি মন্ত্ৰ জাপ দিছে যিখিনি বেদ বিধিমতে পূজা জানিছোঁ ভগৱানৰ জ্ঞান দিছে সেইখিনি হিচাপে কৰিছোঁ আৰু এটা কথা সুধো এই মহাপ্ৰভুৰ মানে অহা যোৱা কিবা ছিগনেল পায় নেকি বা ঘোঁৰাৰ শব্দ ঘোঁৰাৰ খোজ বা এনেকুৱা ধৰণৰ তেওঁৰ অহা যোৱা কিবা ছিগনেল মই ছিগনেল পোৱা নাই কেতিয়াও কিন্তু মানে এনেকুৱা ৰাতিপুৱা 4টা 3টা বজাত কিছুমান মানুহ আছে আমাৰ তাত খোজ কাঢ়ে গতিকে আমাৰ এটা বেলগছ এডাল আছে বেলগছৰ তলত বহুত দিন মানুহে বোলে কিবা হেৰি এটা মানে পোহৰ নিচিনা দেখা পাইছে একদম ৰাতিপুৱা পোহৰ হোৱাৰ পিছত এইটো কিমান দিনৰ ঘটনা এইটো আপোনাৰ 2020-21 কৰোনাৰ সময়ত এতিয়া আৰু কিবা হয় নেকি ছিগনেল এতিয়া সেনেকৈ ছিগনেল নহয় কেতিয়াবা ব্যতিক্ৰম হয় মই ধৰক কিবা কামত বা হেৰিত তেওঁৰ পূজাত দেৰি হয় বাবাই কিন্তু কেতিয়াও দুখ নধৰে কাৰণ তেওঁ সৰ্বজ্ঞ চবেই জানে কেৱল তেওঁ মাত্ৰ সপোন দেখাৰ নিচিনা বা কিবা মই পূজা কৰা নাই কোনোবা সৰু বাচ্চা কান্দি আছে এনেকুৱা মই বস্তু কেতিয়াবা সপোনত দেখা পাওঁ তেতিয়া মই গম পাওঁ যে বাল গোপাল আছে মোৰ তাত তেওঁক শয়ন দি উঠাব লাগে সেই হিচাপে স্নান কৰাওঁ স্নান কৰাই ভোগ নিবেদন কৰোঁ ধূপ দীপ নৈবেদ্য আদি পূজা কৰি সেৱা সৎকাৰ কৰি আকৌ শয়ন দিওঁ হয়তো ব্যতিক্ৰম হ'লে কেতিয়াবা নোৱাৰা হয় তেতিয়া নোৱাৰা হ'লে সেই মই কেতিয়াবা সপোন দেখোঁ আপোনাৰ এবচেণ্টত কোনে ধুৱায় মোৰ কেতিয়াবা এবচেণ্ট বহুত দিন হ'লে বা চোৱা বা এনেকুৱা আখোজ লাগিলে আমাৰ একজন ওচৰতে অজিত শৰ্মা বুলি দেও আছে তেওঁ আহি থুৱে আমাৰ বাকী মোৰ ঘৰৰে কাম কৰা মানুহ চানুহ মানে তেওঁ ভাল হেৰি তেওঁ মানে মন্দিৰটো মুচি ধুৱাই নুচুই এইবিলাক স্পৰ্শ নকৰে এনে মুচি বাচন চাচন ধুই ৰেডি কৰি থৈ দিয়ে তেওঁ আহি ধুনীয়াকৈ পূজা ভাগ কৰি ধুই বাদ বাকী এনে কেতিয়াবা ইমাৰ্জেঞ্চিত নোৱাৰা হৈ যায় কেতিয়াবা দেৰি হৈ যায় মেডিকেল ক'ৰবাত যদি যাব লগা হ'ল ধৰক ৰাতিপুৱা 7টাতে গুচি গ'লোঁ তেতিয়া গধূলি হ'লেও মই আহি বাবাক স্নান পূজা কৰোঁ এতিয়া আপোনালোক দেখুৱাব নোৱাৰিলোঁ যিহেতু এতিয়া নাৰায়ণ পূজা শেষ হ'ল কিন্তু ফুলেদি ঢাকি থোৱা আছেতো গতিকে আকৌ কেতিয়াবা আহিম এখেতৰ মহাপ্ৰভুৰ ওচৰত দেখুৱাম আজি এই ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ কিন্তু ভৱিষ্যতে অহাৰ এটা হেঁপাহ থাকিল ভৱিষ্যতে আহি মহাপ্ৰভুক দেখুৱাম আপোনালোকৰ মাজত এটা নতুন এটা ভিডিঅ' লৈ উপস্থিত হ'ম আজিলৈ আপোনাৰ পৰা বিদায় মাগিছোঁ আপোনাৰ মহাপ্ৰভুৱে মংগল সাধন কৰক মনৰ কামনাবিলাক সিদ্ধি কৰক এই কামনা কৰি আপোনাৰ পৰা আজিৰ পৰা বিদায় মাগিছোঁ